শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে নিজৰ HLO মোবাইল এপৰ পৰা নিজৰ HLB আপোনালোকে ডাউনলোড কৰিছে আৰু এতিয়া আপোনালোকৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে যাব প্ৰথম আপোনালোকৰ কাম হ'ব নিজৰ এখন যি মেপ আছে লেআউট মেপ এখন তৈয়াৰ কৰা 3 দিনৰ পৰা 5 দিনৰ ভিতৰত আপোনালোকে তৈয়াৰ কৰি 2খন কপি তৈয়াৰ কৰিব লাগিব আৰু এখন ছুপাৰভাইজাৰক ছাবমিট কৰিব লাগিব, আন এখন আপোনালোকৰ ওচৰত ৰাখিব লাগিব। মোৰ ইয়াত ছুপাৰভাইজাৰৰ ডিউটি পৰিছে, মোৰে এজন এনুমেৰেটাৰৰ এখন হৈছে এখন মেপ। এই মেপত প্ৰথমে আপোনালোকে যেতিয়া অংকন কৰিব আপোনালোকে জানে যে এইখিনিত আপোনালোকৰ কিন্তু ভাৰতৰ লোকপিয়ল 2027 ৰাজ্য নে কেন্দ্ৰশাসিত অঞ্চল কোড নম্বৰ জিলাৰ নাম কোড নং ইত্যাদি সব ইয়াত দিয়া থাকিব। এইখিনি আপোনালোকে ভৰিব। তাৰ লগতে ইয়াত যিখিনি লিজেণ্ড সেই লিজেণ্ডখিনিও কিন্তু আপোনালোকে ইয়াত দেখা পাব, য'ত আপোনালোকে পকা বিল্ডিং, আৱাসিক, অনাৱাসিক, কেঁচা বিল্ডিং, আৱাসিক নে অনাৱাসিক এইখিনি থাকিব। তাৰ লগতে পকা ৰাস্তা হ'লে, কেঁচা ৰাস্তা হ'লে, উপপথ, ৰেল লাইন, নদী এইবিলাক যি আছে এইবিলাক লিজেণ্ডবিলাক ইয়াত হ'ব। তাৰ তলত আপোনালোকৰ এনুমেৰেটৰৰ নাম আৰু তাৰিখ আৰু চহী থাকিব। তাৰ লগতে ছুপাৰভাইজাৰৰ নাম আৰু তাৰিখ আৰু চহী থাকিব। এতিয়া আমি আহোঁ মূলতঃ আমি কেনেকৈ এই মেপখন অংকন কৰিব লাগিব। মই নিজেও চেষ্টা কৰিছোঁ, যিহেতু এইবাৰ প্ৰথমবাৰ মোৰ চেঞ্চাছৰ ডিউটি পৰিছে, আকৌ ছুপাৰভাইজাৰ, সেইকাৰণে যিহেতু মেপ আমিও ছুপাৰভাইজাৰসকলেও বনাব লাগিব এখন মেপ, এইকাৰণে এখন জাষ্ট আৰ্হি মেপ এখন বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আপোনালোকে জানে যে আপোনালোকৰ যি লেআউট সেই লেআউটৰ যোনটো বৰ্ডাৰ সেই বৰ্ডাৰটো কিন্তু আপোনালোকে এই ব্লকৰ যি সীমা এই ব্লকৰ সীমাটো আপোনালোকে এইদৰে দিব লাগিব, ডেছ ডট এইদৰে দি ল'ব লাগিব। তাৰপিছত প্ৰথম দিনা আপোনালোকে যেতিয়া ভিজিট কৰিব আপোনালোকে চেষ্টা কৰিব প্ৰথম দিনা কেৱল মাত্ৰ পথ আৰু উপপথবিলাক যাতে আপোনালোকে এই মেপত অংকন কৰি ল'ব পাৰে। যেনে মই প্ৰথমে ইয়াত দেখা পালোঁ যে প্ৰথমে কি আছে, এখন ৰেল লাইন আছে। প্ৰথমে এখন কি আছে, এই ৰেল লাইন আছে, ৰেল লাইন এখন আছিলে। তো প্ৰথমে আপোনালোকে কিন্তু এইখিনি প্ৰথমে পেঞ্চিলেৰে অংকন কৰিব লাগিব আৰু পেঞ্চিলেৰে অংকন কৰাৰ পিছত আপোনালোকে ব্লেক বা ব্লু চিয়াহীৰ পেনেৰে এইখিনি কৰি ল'ব লাগিব। তো এইদৰে আপোনালোকে কি দিব লাগিব, ৰেল লাইনখন বনাই দিব লাগিব যদি ৰেল লাইন আছে। মই এইদৰে ৰেল লাইনখিনি বনাই ল'লোঁ। এইখন আনুমানিক মানচিত্ৰহে, ড্ৰয়িঙত ময়ো বেছি পাৰদৰ্শী নহয়, সেইকাৰণে চেষ্টাহে কৰিছোঁ কিদৰে এইখিনি বনাব পাৰি। তো এইখন হৈছে কি ৰেল লাইন। তাৰ লগে লগে আৰু এটা কথা কৈ লওঁ, আপোনালোকে নৰ্থ, ৱেষ্ট, ছাউথ, ইষ্ট কিন্তু আপোনালোকে মেপখনত দিব লাগিব। ঠিক আছে, মেপখন এইদৰে আপোনালোকে ছাইডতো এটা বনাই দিব পাৰে। সৰুতে যেতিয়া বনাইছিলে মেপ বনাই নৰ্থ, ছাউথ, ইষ্ট আৰু ৱেষ্ট। আৰু আপোনালোকে মনত ৰাখিব যে আপোনালোকে আৰম্ভ কৰিব লাগিব নৰ্থ ৱেষ্টৰ পৰা আৰু শেষ কৰিব লাগিব ঘৰবিলাক যেতিয়া কাউণ্টিং কৰিব ছাউথ ৱেষ্টত শেষ কৰিব লাগিব। ইয়াৰ পৰা হ'ব আপোনাৰ ষ্টাৰ্টিং পইণ্ট আৰু ইয়াত হ'ব আপোনালোকৰ এণ্ডিং পইণ্ট, এইটো মনত ৰাখিব। তাৰ লগতে আপোনালোকৰ যোনটো HLB পৰিছে সেই HLBৰ আশে পাশে কোন HLB আছে, ধৰক আপোনাৰ HLBটো পৰিছে 0018, এইফালে আছে ধৰক 0020, এইফালে আছে 0019, এইফালে আছে 0017 আৰু এইফালে আছে 0016। তো এইখিনিও কিন্তু আপোনালোকে দেখাব লাগিব। তাৰপিছত যেনেকৈ কৈছিলোঁ প্ৰথমে আপোনালোকে ৰাস্তা ঘাট যিমান আছে সেই ৰাস্তা ঘাটবিলাকে আপোনালোকে প্ৰথমে দি ল'ব লাগিব। যেনেকৈ এইটো হৈছে কি পকা ৰাস্তা, তো পকা ৰাস্তা হ'লে এনেকৈ দিব লাগে যিখিনি আপোনালোকৰ লিজেণ্ডত দিয়াই আছে। এখন পকা ৰাস্তা হ'লে এনেকৈ দিব পকা ৰাস্তা। তাৰ লগতে কেঁচা ৰাস্তা কিছুমান দেখা পোৱা গৈছিল। এই কেঁচা ৰাস্তাবিলাক আমি জানো যে দুটা সমান্তৰাল এনেকৈ ডেছ লাইন দিলে কি হৈ গ'ল, কি বুজা গৈছে, এইখিনি হৈছে কেঁচা ৰাস্তা। এইটো হৈছে কেঁচা ৰাস্তা। আৰু ইয়াত যদি উপপথ যদি হয় তেনেহ'লে এটা ছিংগল ডেছ লাইন দিলে হৈ যাব, এইখিনি কি উপপথ। ইয়াত এটা পকা ৰাস্তা আছে সৰুকৈ, এইটো আঁকি দিওঁ। তো প্ৰথম দিনা আপোনালোকে যিমান পাৰে এইখিনি কি কৰিব, আপোনালোকে ৰাস্তা ঘাটখিনি দিয়াৰ যত্ন কৰিব। আৰু কিছুমান বিশেষ বস্তুবিলাকো আপোনালোকে প্ৰথম দিনে গৈ দিব পাৰে, যেনে আঁকি দিব পাৰে। যেনে এই মন্দিৰবিলাক যেনেকৈ আছে, মন্দিৰ হ'লে জানে কেনেকৈ বনায়, এনেকৈ ত্ৰিভুজ এটা বনায়, তলত এটা আয়তাকাৰ বনায়, ওপৰত এটা ঝাণ্ডা এনেকৈ বনাই দিলে এখন কি হৈ গ'ল মন্দিৰ। তো যিবিলাক মন্দিৰ দেখা পায় সেইখিনি আপোনালোকে প্ৰথম দিনাই গৈ যদি সময় হয় ৰাস্তা ঘাট চোৱাৰ পিছত আপোনালোকে ইয়াক আঁকি ল'ব পাৰে। এনেকৈ মন্দিৰবিলাক বা স্কুল হৈছে হস্পিটেল। তাৰপিছত যিকেইটা স্কুল আছে যদি গম পায় তেনেহ'লে স্কুলবিলাক আপোনালোকে ইয়াক S লিখি মাৰ্ক কৰি দিব। ঠিক আছে, পোষ্ট অফিচো আছে, এই পোষ্ট অফিচখনক P দি আমি মাৰ্ক কৰি দিব পাৰিম। আৰু তাৰ লগতে এখন বজাৰ এৰিয়া হয়, বজাৰ এৰিয়াত কিন্তু এখন কুঁৱাও দেখা পোৱা গৈছে। এই কুঁৱা আপোনালোকে ইয়াত অংকন কৰি দিব পাৰে এইদৰে। আৰু যদি তেনেকৈ যদি হেণ্ডপাম্প আছে তেতিয়াহ'লে হেণ্ডপাম্পো এনেকৈ আপোনালোকে কি কৰিব, আঁকি দিব, হেণ্ডপাম্প এনেকৈ আঁকি দিব। ঠিক আছে, ইয়াত হস্পিটেল এখন, এই হস্পিটেলখন এনেকৈ বনাই H বনাই দিব, হস্পিটেল হৈ গৈছে। এইখন স্কুল এৰিয়াত এইখিনি আকৌ এইটো জল জীৱন মিছনৰ এখন পাম্প, হেণ্ডপাম্প লগোৱা আছে, এইখিনি ইয়াত আপোনালোকে বনাই দিব পাৰে, যদি থাকে তেনেকৈ বনাই দিব। আৰু যদি ইয়াত যদি আপোনালোকৰ পুখুৰী চুখুৰী যদি দেখিবলৈ পোৱা যায় তেনেহ'লে পুখুৰী চুখুৰী থাকিলে এই পুখুৰী চুখুৰী ইয়াত আপোনালোকে এনেকৈ আঁকি দিব পাৰে। আৰু এইখিনি পানী দেখাই দিব। ইয়াত আপোনালোকে পেডি ফিল্ডছ দেখা পোৱা গৈছে, খেতিপথাৰ, এইটো পেডি ফিল্ড এনেকৈ লিখি দিয়া হৈছে, পেডি ফিল্ড। আৰু এইফালে এনেই গছ গছনিৰে ভৰপূৰ হৈ আছিলে,
তো এনেকৈ আপোনালোকে ইচ্ছা কৰিলে এইখিনি এনেকৈ গছ আঁকিও দেখাই দিব পাৰে এনেকৈ। কিহত আহিব আপোনালোকে আহিব সেন্সাস হাউস কাউন্টিং বা বিল্ডিং কাউন্টিং। তো আপোনালোকে জানে যে মই আগতে কৈছোঁ যে আপোনালোকে কিহৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, নৰ্থ ৱেষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তো মোৰ নৰ্থ ৱেষ্ট হৈছে এইফালে, এইখন হৈছে নৰ্থ ৱেষ্ট ফালে হৈছে, সেইকাৰণে মই ষ্টাৰ্টিং পইণ্ট লিখিছোঁ আৰু ইয়াত এটা কাৰ চিন দিছোঁ, তাৰমানে ইয়াৰ পৰা আৰম্ভ হৈছে। প্ৰথমে দোকান এখন পোৱা গৈছে, তো দোকান তাৰ আপোনালোকে জানে যে আৱাসিক হ'লে পকা যদি ঘৰ হয়, যদি পকা ঘৰ হয় তেনেহ'লে আপোনালোকে বৰ্গ এটা বা আয়ত এটা বনাই দিব লাগিব যদি ইয়াত মানুহ থাকে, ঠিক আছে। আৰু যদি মানুহ নাথাকে তেনেহ'লে আপোনালোকে বৰ্গ বনাই পকা এখন এনেকৈ কাটি দিব লাগিব। আৰু যদি কেঁচা ঘৰ হয় তেনেহ'লে আপোনালোকে ইয়াত ত্ৰিভুজ এখন আঁকিব লাগিব, কিন্তু কেঁচা যদি অনাৱাসিক হয় তেনেহ'লে এনেকৈ ত্ৰিভুজ বনাই এইখিনি কাটি দিব লাগিব। তাৰ লগে লগে আপোনালোকে কিন্তু ইয়াত বিল্ডিং নম্বৰো দিব লাগিব, আৰু তাৰ লগতে বিল্ডিং নম্বৰত কেইখন সেন্সাস হাউচ আছে এইখিনি আপোনালোকে উল্লেখ কৰিব লাগিব, ঠিক আছে। সেন্সাস হাউচখিনি পিছত চালে হ'ব। প্ৰথম বিল্ডিং ধৰক সোমাই গৈছে আৰু সোমাই তাৰপিছত আপোনালোকে এনেকৈ দেখা পাইছে, তাৰপিছত পাইছে এখন বিল্ডিং পাইছে, এনেকৈ যেনেকৈ পাব এইটো যদি অনাৱাসিক হয় তেনেহ'লে এইখিনি কাটি যাব। ইয়াৰ পৰা আৰম্ভ কৰিব। ধৰক এইখিনি হৈছে 1 নম্বৰ বিল্ডিং, এইখন হৈছে 2 নম্বৰ, ইয়াত এটাহে সেন্সাস হাউচ, ইয়াত এটাই সেন্সাস হাউচ, তেনেহ'লে লিখিবলৈ দৰকাৰ নাই। এইটো হৈছে 3, এইটো হৈছে 4, এইটো হৈছে 5, 6, 7, 8, এইটো মন্দিৰটো দিব লাগিব আপুনি 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 20 এণ্ড পইণ্টটো ইয়াত। এইখিনি হৈছে আপোনালোকৰ ঘৰখিনি লেআউট মেপখিনি আপোনালোকে কিদৰে বনাব পাৰে।